নমস্কাৰ শ্ৰদ্ধাসকল আজি পুনৰ আন এটি ভিডিঅ'লৈ আপোনালোকৰ মাজলৈ আহিলোঁ ইতিমধ্যে আপোনালোকৰ বিদ্যালয়সমূহলৈ এটা নিৰ্দেশনা আহিছে যে স্বচ্ছতা এবং শাৰীৰিক বিদ্যালয় ৰেটিং তাত আমি ৰেজিষ্ট্ৰেচন প্ৰক্ৰিয়াটো সম্পূৰ্ণ কৰিব লাগে লগতে তাত যিখিনি আমাক বিষয় দিয়া হৈছে সেইখিনি আমি সম্পূৰ্ণ কৰিব লাগে আৰু এই প্ৰচেছটো কেনেদৰে কৰা হয় গোটেই প্ৰচেছটো আমি এই ভিডিঅ'টোৰ যোগেৰে জানিবলৈ চেষ্টা কৰিম গতিকে আহকচোন আমি কেনেদৰে ৰেজিষ্ট্ৰেচন প্ৰক্ৰিয়াটো সম্পূৰ্ণ কৰা হয় আমি চাওঁ প্ৰথমে আপুনি দেখিছে একেবাৰে ওপৰৰ কৰ্ণাৰ দেখিব যে লগ ইন এণ্ড সাইন আপ অপশ্যন দেখিছে আপোনালোকে একেবাৰে ওপৰতে থাকিব ৰাইট কৰ্ণাৰ লগ ইন সাইন আপ অপশ্যনটো আপোনালোকে ইয়াত ক্লিক কৰিলে ক্লিক কৰাৰ লগে যিসকলৰ ইতিমধ্যে সাইন আপ কৰা আছে তেওঁলোকে ডাইৰেক্ট সাইন ইন কৰিব পাৰিব তাৰমানে লগ ইন কৰিব পাৰিব আৰু যিসকলে কৰা নাই তেওঁলোকে প্ৰথমে সাইন আপ কৰিব লাগিব সাইন আপ কৰিবৰ কাৰণে কি কৰিব এই তলতে এটা অপশ্যন দেখিছে সাইন আপ বুলি দেখিছে এই সাইন আপ আমি ক্লিক কৰিম ইয়াত ক্লিক কৰাৰ লগে লগে আপোনালোকৰ বিদ্যালয়খনৰ ডাইচ কোডটো আহিব ইয়াত এটা কেপচা আহিব কেপচাখিনি দিলে তাৰপিছত কন্টিনিউ কৰিব তেতিয়া আপোনাৰ OTP আহিব আৰু OTP যেটো ডাইচৰ লগত লিংক হৈ থাকিব তাত OTP আহিব আৰু বাকি যিখিনি তাৰ ডিটেইলছ আছে সেইখিনি তাত সাবমিট কৰাৰ লগে লগে আপোনালোকৰ সাইন আপ প্ৰক্ৰিয়াটো সম্পূৰ্ণ হ'ব ঠিক আছে গতিকে মই এখন বিদ্যালয়লৈ সাইন আপ যেহেতু আমাৰ কৰা আছে গতিকে মই সাইন ইন কৰি আপোনালোকক দেখাম সাইন ইন কৰিবৰ কাৰণে দেখিছে মই সাইন ইনত ক্লিক কৰিলোঁ তাত আহিব সাইন ইন উইথ OTP আৰু যদি পাছপোৰ্ট থাকে পাছপোৰ্ট যদি যিসকলৰ ইতিমধ্যে মনত আছে গতিকে আপুনি ইয়াত ডাইচ কোড আৰু পাছপোৰ্ট দিয়াৰ লগে লগে আমি কি কৰিব পাৰিম লগ ইন কৰিব পাৰিম মই এখন বিদ্যালয় যেতিয়া লগ ইন কৰিছোঁ গোটেই ডাটাখিনি সম্পূৰ্ণ সাবমিট কৰাৰ পাছত ফিল আপ কৰাৰ পাছত তেতিয়া দেখিব আপোনালোকে এই ইন্টাৰফেসখন দেখিব চাওক ওয়াটাৰ অপাৰেশন এণ্ড মেইনটেনেন্স টয়লেট বিহেভিয়াৰ চেঞ্জেছ এণ্ড কেপাচিটি বিল্ডিং হেণ্ড ৱাশ্বিং উইথ শ্বপ মিছন লাইফ এক্টিভিটিজ এনেদৰে আমাৰ এই কেইবাটাও ছটা আমাৰ কেটেগৰি দিয়া আছে আৰু এইখিনি আমি সম্পূৰ্ণ ফিল আপ কৰিব লাগিব ইয়াত দেখিছে আপোনালোকে ইয়াত কিছুমান কোৱেশ্চন থাকিব প্ৰথমটোত 9টা কোৱেশ্চন থাকিব এটো আপোনালোকে এখিনি অনলি টিক দিলে হল দেখিছে আপোনালোকে ক্লিক কৰিলে যোনটো হয় আপোনাৰ শুদ্ধটো ক্লিক কৰিব আপোনালোকৰ বিদ্যালয়ৰ সাপেক্ষে তাৰ পিছত আপোনালোকে এখিনি সাবমিট কৰিব লাগিব এনেদৰে আপোনালোকে প্ৰতিটো কেটেগৰি টয়লেট হেণ্ড ৱাশ্বিং এনেদৰে প্ৰতিটো কেটেগৰি সম্পূৰ্ণ কৰাৰ পাছত আপোনালোকে আকৌ দেখিছে যে আপলোড ফটোজ দেখিছেনে এই অপচনটো আপোনালোকে আপলোড ফটোজত ইয়াত যাব ইয়াত ক্লিক কৰাৰ লগে লগে তাত যিখিনি আমাৰ দিয়া আছে সব প্ৰায় 8খন ফটো বিচাৰিছে আমাক ফ্ৰন্ট ভিউ অফ দা স্কুল এণ্ড পাৰমিসেছ ৰেইন ৱাটাৰ হাৰ্ভেষ্টিং এনেদৰে আপোনালোকক 8টা ফটো আপোনালোকক বিচৰা হৈছে আপোনালোকৰ কিচেন গাৰ্ডেন নিউট্ৰিচন গাৰ্ডেনৰ ইত্যাদি কৰি ফাংচনেল টয়লেট ফৰ CWSN আপোনাৰ যিখিনি আছে সেইখিনি আপোনালোকে ধুনীয়াকৈ আপলোড কৰিব লাগিব আপলোড কৰাৰ পাছত ফাইনেল প্ৰিভিউ আপোনালোকে দেখিব এটো আপোনালোকে ক্লিক কৰিলে যদি যেতিয়া কমপ্লিট হ'ব গোটেই প্ৰসেছটো তেতিয়া আপোনালোকে ফাইনেল প্ৰিভিউ চাই আপোনালোকে গোটেই ডিটেইলছখিনি বিদ্যালয়খনত চাব পাৰিব ঠিক আছে গতিকে স্কুলৰ ডিটেইলছখিনি চাম বুলি ক'লে তাত অপচনটা দেখিলে আপোনালোকে তাত ক্লিক কৰিলে স্কুল প্ৰফাইল যদি আপোনাক কিবা তাত এডিট কৰিবলগীয়া থাকে স্কুলখনৰ প্ৰফাইলত গৈ আপোনালোকে গোটেই বিদ্যালয়খনৰ ডিটেইলছখিনি চাব পাৰিব আৰু যদি কিবা এডিট কৰিব লগা থাকে আপোনালোকে এডিট অপচনো পাব দেখিছেনে এডিট প্ৰফাইল এইটো অপচন আপোনালোকে ধুনীয়াকৈ লাভ কৰিছে ওকে গতিকে এটো হল এটা চাওক এতিয়া আমাৰ বিদ্যালয়সমূহ কিছুমানে কেৱল ৰেজিষ্ট্ৰেচন কৰিহে ৰাখিছে সম্পূৰ্ণ প্ৰসেছটো কৰা নাই গতিকে আমি এইখিনি যেতিয়ালৈকে আমাৰ সাৰ্ভে কেটেগৰি কিটা আমি যেতিয়ালৈকে সম্পূৰ্ণ নকৰিম তেতিয়ালৈকে আমাৰ গোটেই প্ৰক্ৰিয়াটো সম্পূৰ্ণ নহব গতিকে আমি ৰেজিষ্ট্ৰেচন কৰাৰ পাছত সাইন ইন কৰিম কৰি পিনে আমাৰ গোটেই যিখিনি ডিটেইলছ আছে কেটেগৰি কিটা আমি ফিল আপ কৰিম প্লাস ফটো আপলোড কৰিম আৰু এইখিনি সম্পূৰ্ণ হোৱাৰ পাছত আপোনালোকৰ গোটেই প্ৰক্ৰিয়াটো ৰেজিষ্ট্ৰেচন কাম ফিল আপ প্ৰক্ৰিয়াটো সম্পূৰ্ণ হ'ব গতিকে আপোনালোকে নিশ্চয় গম পাইছে ভিডিওটোত গোটেই কথাখিনি মই ধুনীয়াকৈ আপোনালোকক জনাইছো ফাৰ্স্ট আমি সাইন আপ কৰিম সাইন আপ কৰাৰ পিছত আমি লগইন কৰিম লগইন কৰাৰ পিছত আমি কি কৰিম তাৰ পিছত আমি কেটেগৰি বিলাক ফিল আপ কৰিম যিকিটা কোৱেশ্চন থাকিব ফিল আপ কৰিম কোৱেশ্চন বিলাক ইয়াৰ পিছত আমি ফটো আপলোড কৰিম এই গোটেইখিনি সম্পূৰ্ণ হোৱাৰ পিছত আমাৰ গোটেই প্ৰক্ৰিয়াটো সমাপ্ত হ'ব গতিকে আপোনালোকে এই গোটেই কামখিনি খুব ধুনীয়াকৈ কৰক কৰাৰ লগে লগে আপোনালোকৰ গোটেই প্ৰক্ৰিয়াটো সম্পূৰ্ণ হ'ব যদি আপোনালোক কিবা অসুবিধা পায় OTP অহা প্ৰবলেম হৈছে কিবা হৈছে গতিকে আপোনালোকে মেছেজ কৰিব মই আপোনাক যিমানখিনি পাৰো এনসাৰ দিবলৈ চেষ্টা কৰিম থ্যাংক ইউ